অসমীয়া ৰান্ধনি ঘৰলৈ স্বাগতম। আজি থালিত কি ৰান্ধিলোঁ তাকে দেখাবলৈ মন গৈছে। এইফালে মচুৰ দাইল বনালোঁ। মচুৰ দাইলত বিলাহী দি আৰু তাতে নিমখ আৰু হালধি দি বইল কৰি পিছত দিলোঁ পিৰালি পালেং কেইডালমান আছিলে কাটি দিলোঁ আৰু ধনিয়া দিলোঁ আৰু একো তেল নাই দিয়া, তেল মৰা নাই। আৰু এইফালে হ'ল ফুলকবিখিনি আধা ভজা কৰি তাতে বিলাহী আৰু জলকীয়াৰ পেষ্টটো দি আৰু একো মা মছলা নাই। তাতে অকণমান যদি বিলাহী টেঙা হয় তেনেহ'লে দিব লাগিব অকণমান চেনি নহ'লে গুড়, নহ'লে অকণ বেছি টেঙা হ'লে বেয়া লাগে খাই। আৰু এইফালে হ'ল কেৰেলা পিটিকা, ভাততে দি দিছিলোঁ। তাতে অকণমান মিঠাতেল আৰু নিমখ দি পিটিকা কৰিলোঁ। চালাড আৰু এইফালে হ'ল ব্ৰকলি মাত্ৰ অকণমান তেলত নিমখ দি খন্তেক সময় ভাজিলোঁ। আৰু এই ধৰণে আমাৰ অকণমানিটোৱে খাই খুব ভাল পায়, গতিকে তাইলৈ ৰান্ধোতে অকণমান আমালৈও থ'লোঁ। আৰু এইফালে হ'ল অমলেট। গতিকে আজিৰ দুপৰীয়া সাজ খাবলৈ এই ধৰণে লৈছোঁ, যিহেতু আজি আমাৰ ইয়াত খুব গৰম হৈছে। গৰমৰ দিনত চিম্পুলকৈ খাই ভাল লাগে, তেল কমকৈ। আৰু গতিকে তাকে আপোনালোকক দেখালোঁ। আৰু কমেণ্টত জনাব আপোনালোকে এই ধৰণে খায় নে নাখায়। নিশ্চয় খায় নহয় জানো? গতিকে আজিলৈ আহোঁ।